গুড ইভিনিং ফ্ৰেণ্ডছ, বহুত দিন পিছত মামাহঁত আৰু আমি গৈ আছোঁ ডাঙৰ মামাহঁতৰ ঘৰলৈ। আৰু আজি বতৰটো বহুত ভাল এইকাৰণে কৈছোঁ, আজি বেছি ৰ'দ দিয়া নাই, ধুনীয়াকৈ অকণ বৰষুণ দি আছে। তো এইপিনে আমি মামাহঁতৰ ঘৰ আহি পালোঁ আৰু ইয়াতো বৰষুণ দি আছে, বহুত বেছি ভাল লাগি আছে অকণ বৰষুণ দি থকাৰ কাৰণে, গৰমটো অলপ কমিছে। তো এতিয়া আমি ভিতৰলৈকে গৈ আছোঁ আৰু মামাহঁতৰ এই পৰিৱেশটো বহুত বেছি ভাল লাগে মোৰ, কাৰণ চাৰিওফালে গছ আৰু এয়া আমাৰ ডাঙৰ মামী। তো এইপিনে আমি সৰু মামীয়ে কিবা কিবি বনাই লৈ আনিছে ঘৰৰ পৰা, তো মামীক দি দিলে। এতিয়া আমি গোটেইবিলাকে বহিছোঁ আৰু আজি মই লং ভ্লগ বনোৱা নাই, কাৰণ আগত মামাহঁতৰ ঘৰত অহা মই বহুতকেইটা লং ভ্লগ মোৰ ইউটিউব চেনেলত আছে, আপোনালোকে চাব পাৰিব। তাৰপিছত আমাক দিলে চাহ খাবলৈ আৰু সৰু মামীয়ে পিঠা বনাই আনিছিলে। ধুনীয়াকৈ আমি তেনেকৈ গোটেইবিলাকে চাহ খালোঁ। চাহ পানী খোৱাৰ পিছত এতিয়া গোটেইকেইটা ভায়েক ভনীয়েক গোটেইকেইটাৰে মানে কথা ষ্টাৰ্ট হৈ গ'ল। সকলোৱে মানে আৰু কি কথা পাতিছে, মই কি কৰি থাকিম, মই আৰু বহি শুনি আছোঁ আৰু তেওঁলোকৰ কথা। তাত অকণমান টাইম বহি এতিয়া আমি ঘৰ যাবলৈ ওলালোঁ। তো মামীয়ে আমাক আগবঢ়াই থ'বলৈ আহিছে, এতিয়া গাড়ীত উঠিবলৈ গৈ আছোঁ। আৰু তাৰ পৰা আহি মামাহঁতৰ ঘৰৰ পৰা আহি আমি বাহিৰে মাহীহঁতৰ ঘৰত সোমালোঁ ৰামপুৰত। মানে কি গুৱাহাটী সেইফালে যাম আৰু মাহীহঁতৰ ঘৰত নোসোমাব, সেইটো কেতিয়াও হ'বই নোৱাৰে। তো মাহীহঁতৰ ঘৰত সোমালোঁ। এয়া আমি আহি মাহীহঁতৰ ঘৰত বহিলোঁ আৰু এতিয়া আমি যাম মাহীহঁতৰ নতুন ঘৰটো চাবলৈ। মাহীহঁতৰ এটা নতুনকৈ বিল্ডিং বনাইছে। আমি ঘৰটো বনাওঁতে মানে বনোৱাৰ পৰা তেনেকৈ অহা নাই, তো ভাবিলোঁ আজি সোমায়ো যাওঁ, ঘৰটোও চাই যাওঁ কিমানখিনি ওলালে নাই। তো এয়া মাহীহঁতৰ নতুন বিল্ডিংটো, আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ, সেই বুলি দেখুৱাইছোঁ। আৰু ঘৰটো কিয় বনাইছে, মাহীহঁতৰ ঘৰত বিয়া আছে, কি বিয়া কাৰ বিয়া কেতিয়া, সেইবিলাক আপোনালোকে পিছত ভ্লগ আহি থাকিব মোৰ, গম পাই থাকিব। তো এতিয়া মাহীয়ে চাহ দিলে খাবলৈ, তো তাত চাহ পানী খালোঁ ধুনীয়াকৈ। খাই লৈ আমি ঘৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আজিৰ কাৰণে বাই।